নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই ধনু ৰাশিৰ যিসকলৰ লোক তেওঁলোকৰ মাজলৈ। মই প্ৰথমতে কৈছিলোঁ যে এইবাৰ 7টা ৰাশিৰ শুভ ফল আৰু 5টা ৰাশিৰ অশুভ ফল। ধনু ৰাশিৰ লোকসকলৰ মাজত এইবাৰ অশুভ ফল প্ৰদান হ'ব। যিহেতু 1 জুন 11 জেঠ ৰাতিৰ ঘণ্টা 1:50 পিছত বৃহস্পতি গুৰু কৰ্কট ৰাশিলৈ সঞ্চাৰ হ'ব আৰু তাৰ ফলত ধনু ৰাশিৰ যিসকল লোক তেওঁলোকৰ ষষ্ঠত বৃহস্পতি যাব, যাৰ ফলত তেওঁলোকৰ মাজত শুভ ফল প্ৰদান নহ'ব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত ৰোগ পীড়া আহিব পাৰে আৰু কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। সমনীয়া শত্ৰুৱে কষ্ট দিব। ব্যৱসায় বাণিজ্য ক্ষেত্ৰতো শুভ ফল প্ৰদান নহ'ব। এই মাহত আপোনালোকৰ বহু বেছি কষ্ট হ'ব পাৰে বা অশান্তি আহিব পাৰে। মানসিক ক্লেশ আৰু কষ্ট থাকিব। তো যিসকল লোকৰ ধনু ৰাশি তেওঁলোকৰ মাজত শুভ ফল প্ৰদান নাপাব। আৰু যদি আপোনালোকৰ শনিৰ দশা বা অন্তৰ্দশা চলি আছে, তেতিয়াহ'লে 30 জেঠ দেওবাৰৰ দিনাখন 14 জুন দিনৰ সময় 12:20 পৰা পিছদিনাখন ৰাতিপুৱা 8:24লৈকে গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী আছে। জন্ম জয়ন্তী পালন কৰক। তেনে কৰিলে শনিৰ যি অশুভ ফল, সেই ফলসমূহ আপোনালোকৰ শুভ ফললৈ প্ৰদান হ'ব। আৰু 7 আহাৰ সোমবাৰ 22 জুন অম্বুবাচী প্ৰবৃত্তি আছে। সময় দিনৰ ঘণ্টা 12:10 আৰু নিবৃত্তি আছে 10 আহাৰ বৃহস্পতিবাৰ 25 জুন। অম্বুবাচী নিবৃত্তিৰ সময় ৰাতিৰ ঘণ্টা 12:02। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, বেদ বেদাংগ অধ্যয়ন নিষেধ। বিধৱা মহিলাই প্ৰাকদ্ৰব্য ভোজন নিষেধ। অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তি কাল পৰ্যন্ত আপোনাৰ যদি সৰ্প ভয় থাকে, কেঁচা গাখীৰ সেৱন কৰিব, সৰ্প ভয় দুখ নিবাৰণ হ'ব। আৰু 14 আহাৰ সোমবাৰৰ দিনাখন 29 জুন পূৰ্ণিমা আছে। পূৰ্ণিমা নিশি পালন কৰক। তেনে কৰিলে আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। ধন্যবাদ।